আমাৰ এই অঞ্চলৰ খলিহৈ ৰামদলিপাৰাৰ এই মেধি পুখুৰীটো এটা বহুত ডাঙৰ পুখুৰী, প্ৰায় 35 বিঘা এলেকা জুৰি এই পুখুৰীটো আছে। যোৱা নিশা আমি দেখিছোঁ যে কোনো দুৰ্বৃত্তই এই পুখুৰীটোত বিষ দিছে। বিষ দিয়াৰ ফলত যথেষ্ট সংখ্যক মাছ মৰিছে আৰু ইতিমধ্যে আমি প্ৰায় 5-6 কিলো ওজনৰ মাছ, মৰা মাছ আমি পাইছোঁ আৰু যথেষ্ট সংখ্যক মাছ পানীৰ তলত পৰি আছে আৰু সময়ৰ পিছত কিছু সময়ৰ পিছত হয়তো আৰু যথেষ্ট সংখ্যক মাছ মৰিব বুলি আমি ভাবিছোঁ, পানীত আমি গম পাইছোঁ। গতিকে এই কামটো আচলতে খুব বেয়া কাম হৈছে। আমাৰ কৃষি প্ৰধান এই অঞ্চলত এনেকুৱা ধৰণৰ খেতিয়কৰ ওপৰত এনেকুৱা ধৰণৰ কাম কৰাটো অৱশ্যে একেবাৰে নিকৃষ্ট কাম। গতিকে এনেকুৱা মানসিকতাৰ ব্যক্তি যাতে নিজৰ মানসিকতা পৰিৱৰ্তন কৰিব বুলি আমি আশা কৰিছোঁ। আমাৰ এই অঞ্চলৰ খলিহৈ ৰামদলিপাৰাৰ এই মেধি পুখুৰীটো এটা বহুত ডাঙৰ পুখুৰী, প্ৰায় 35 বিঘা এলেকা জুৰি এই পুখুৰীটো আছে। যোৱা নিশা আমি দেখিছোঁ যে কোনো দুৰ্বৃত্তই এই পুখুৰীটোত বিষ দিছে। বিষ দিয়াৰ ফলত যথেষ্ট সংখ্যক মাছ মৰিছে আৰু ইতিমধ্যে আমি প্ৰায় 5-6 কিলো ওজনৰ মাছ, মৰা মাছ আমি পাইছোঁ আৰু যথেষ্ট সংখ্যক মাছ পানীৰ তলত পৰি আছে আৰু সময়ৰ পিছত কিছু সময়ৰ পিছত হয়তো আৰু যথেষ্ট সংখ্যক মাছ মৰিব বুলি আমি ভাবিছোঁ, পানীত আমি গম পাইছোঁ। গতিকে এই কামটো আচলতে খুব বেয়া কাম হৈছে। আমাৰ কৃষি প্ৰধান এই অঞ্চলত এনেকুৱা ধৰণৰ খেতিয়কৰ ওপৰত এনেকুৱা ধৰণৰ কাম কৰাটো অৱশ্যে একেবাৰে নিকৃষ্ট কাম। গতিকে এনেকুৱা মানসিকতাৰ ব্যক্তি যাতে নিজৰ মানসিকতা পৰিৱৰ্তন কৰিব বুলি আমি আশা কৰিছোঁ।